हेलो की खबर আপোনালোকৰ আশা কৰো আপোনালোকৰ খবৰ ভালে আজি শিৱৰাত্ৰি ধুনীয়াকৈ মন্দিৰত গৈ আহিলো আৰু আহোতে মানে মনোজ ভাই কলো যে কাপোৰ দুজোৰমান লাগে বুলি আৰু মনোজ ভাই কিনি দিলে মোক আৰু কি কিনিলো তাকে অকমান দেখাও বুলি ভাবিছো আসলে মানে পেকিং হৈ আছে এয়া অকমান উল্টা মই দেখাম বাৰু আপোনালোকক মনোজ ভাই দেখি পাছেনে মোক ভালকে চলা বেগ যাব লাগিব আৰু এয়া সব কষ্টুৰি কি কৰিছা তুমি এয়া চাওক এটা ধুনিয়া ইয়েলো কালাৰ লং ফ্ৰক মই থিয় হ'ব লাগিব যেন পাইছো এয়া আৰু এজোৰ কাপোৰত ধুনিয়াকৈ ফটো মাৰিলো ফটোকপি আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিলো আৰু মনোজ ভাইৰ লগতো এক কপি মাৰিলো 3 কপি মান আপোনালোকক দেখাবলৈ চেষ্টা কৰিলো আৰু মনোজ ভাই পছন্দটো দেখাও মনোজ ভাই পছন্দ এইটো কৰিছে সৰি এয়া চাওক এইটো আৰু এইফালে বেক সাইড মনোজ ভাই পছন্দ এইটো আৰু এইজোৰ ড্ৰেছত কেনেকুৱা লাগিছে কমেন্ট কৰিবচোন আৰু এয়া ভিডিও কৰিলো মানে ফটো আছে মই কিন্তু ভিডিওটো দেখাবলৈ চেষ্টা কৰিলো আৰু তাৰ পাছতে আৰু এটা ললো এইটো অকমান সিম্পল ডিজাইন এটা আছে আৰু এইয়া কেনেকুৱা লাগিছে কালাৰটো মনোজ ভাই ভাল লাগিছে নে এনেকে ভাল লাগা নাই পিন্ধিলে ভাল লাগে আৰু এইজোৰ কাপোৰত কেনেকুৱা লাগিছে কবচোন এই 2 কপি মান ফটো আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিলো আৰু মানে ভিডিও কৰা নহল ভিডিও কৰিবলৈ পাহৰিয়ে থাকিলো আৰু হে ফটো 2 কপি মান আপোনালোকৰ আগত আগবঢ়াইছো পিন্ধিলে ভাল লাগিব পিন্ধিবলৈ মই দেখাম নহলে পিন্ধিবলৈ কালি চেষ্টা কৰিম আৰু গুটেই কেটা তাৰ পাছতে এইটো এটা কলা এইফালে এনেকুৱা সিম্পল ডিজাইন পিন্ধিলেহে চাগে আৰু ষ্টাইলটো ওলাই পৰিব ন কেনেকুৱা লাগে কি লাগে এয়া 4টা আনিলো এটা দুটা 3টা 4টা কাপোৰ আৰু অহাকালি গুটেইকেইটা পিন্ধি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যদি পাৰো পিন্ধিবলৈ সময় পাও আৰু এইফালে মনোজ ভাই মোৰ পৰা আজি পুৰা খং মানে ইমান উপা কাপোৰ কিনাৰ কাৰণে কি কবা মাইকী মানুহৰ কাপোৰ নজৰে বুলি কবা আৰু ন মন সন্তুষ্ট নহয় সঁচাকে আৰু এটা ৰেক কিনিলো এয়া চাকচোন ৰেক কাপোৰ মানে থবলৈ আৰু এয়া ধুনিয়াকৈ কিনা হৈ গল এটো কিনি দিব মন নাছিল মনোজ ভাই অভিভাৱকত কিনি দিলে আৰু লাজ পাম বুলি মই বোলে লাজ পাও বোলে মনোজ ভাই হয়নে মানুহৰ আগত এইটো লাগে কৈ থাকে মই নালাগে লব বুলি ক'বলৈ কয় দম দিবলৈও নোৱাৰো মানুহৰ মাজত এনেকুৱা মানে কন্ডিশনত পেলাই দি মোক কি কম আৰু আজি মানে মনোজ ভাই ঢেৰ বস্তু ললো মনোজ ভাই পৰা কাপোৰ ললো ৰেক ললো আৰু গ্লাছ এখন ডাইনিঙৰ গ্লাছখন ভাঙিছিলে যে কোনো লৈ আনিলো আজি ডাইনিঙৰ গ্লাছখন কোনে ভাঙিছে কোৱাচোন মনোজ ভাই ভাঙিছে হয় না কোনো জুনমনে ভাঙিলে আসলতে মানে মনোজ ভাই মোক দেখিব নোৱাৰে মই মানে ধ্বংসকাৰীয়ে হয় আৰু এজনী ধ্বংস কৰি থাকে ডাইনিঙৰ চিচাৰ ভাঙিলো আৰু এয়া কিনি আনিলো আৰু কাপোৰ কিনিলো হে আৰু বাকি বিয়া পাতিলে এইখিনি কৰিবই লাগিব হয় নহয় কমেন্ট কৰিবচোন বিয়া পাতিলেতো বেনখিনি কৰিবই লাগিব মানুহজনীৰ কাৰণে নাই মই কিবা বেয়া কৈছো খুলিব পাৰিলো এইটো কি খুলিছা ও ডালিম খাবা আমাৰ ছোৱালীজনী ইমান ভালো মই জুস খাম জুস খাবা জুস নাখায় এইটো গুটি গুটি খায় এনেকে খোৱা এনেকে চুপিতে মাত্ৰ জুস হৈ যাব এনেকে খোৱা না এনেকে খোৱা খাইছোৱাচোন এটা খাইছোৱাচোন কেনেকুৱা আছে টেষ্টি বেয়া লাগিছে চুলা চাপ কালাৰ একেবাৰে নষ্ট কৰি দিলে ডালিমৰ কালাৰ লগাই আৰু এয়া মই এতিয়া ফুলকবি সবজি বনাই আছো ফুলকবি আলু বিলাহী মটৰ ধুনিয়াকৈ খাব লাগিব যেহেতু বহুত বেছি ভোক লাগি আছে এতিয়া আৰু এইফালে আমাৰ কষ্টুৰিয়ে পুৰা ঘৰ বনাই আছে এয়া দেখা পাইছে চকী কিখন ধুনিয়াকৈ একদম ডিজাইনকে সজাই লৈছে তাৰ পিছত ওপৰত গামোচা ধুনিয়াকৈ এয়া বান্ধি দিছে মানে এয়া চাওকচোন কি ধুনিয়াকৈ টেকনিক লগাইছে তাই আৰু এইফালে লগাই আছে ক দেখিছা এইবিলাক মই এইটো মগৰটো নাইকিয়া হৈ যাব বুলি তুমি ঘৰ বনাই আছা আৰু এয়া ধুনিয়াকৈ তাই ঘৰ বনাইছে চকী কিখনৰ ওপৰত আৰু এয়া চাওকচোন কি ধুনিয়াকৈ গামোচাবোৰ সজাইছে তাই ইমান ধুনিয়াকৈ সজাব জানা কষ্টুৰি বেবী মোকো ঘৰ এটা বনাই দিবা দেই এনেকুৱা হ'ব নাই আৰু আমাৰ দুৱাৰ মুখত এয়া দেখা পাইছে ধুনিয়াকৈ এয়া বতা দিলে ধুনিয়া মানে এনেকে ক্লিং ক্লিং ক্লিংকে বাজি থাকে আৰু আমাৰ কষ্টুৰিতে বজাই আছে তাই ভাল পাইছে শুনি মেলি আৰু হাউলি ৰাখৰ পৰা আনিছিলো এয়া ধুনিয়াকৈ হাউলি ৰাখত যেতিয়া আমি গৈছিলো তেতিয়া আনিছিলো আৰু এয়া ধাদৰ মুঠি ধুনিয়াকৈ এয়া আমি কিবা লগাইছিলো কি কয় কাটি বিহু লগাইছিলো আৰু ধুনিয়াকৈ যাতে আমাৰ ঘৰৰ ভিতৰত লক্ষী আহে আৰু সেই কাৰণে এনেকৈ
লগোৱাই থৈ দিয়া তেতিয়াৰ পৰা লগাই থৈ দিয়া আজিলৈকে আছে আৰু এইফালে আমাৰ কষ্টিয়ে ফূৰ্তি কৰি আছে বেটি বেটি নকৰিবা আৰু আজি ভিডিঅ'টো ইমানখিনিয়ে লগ পাম অন্য এটি ভিডিঅ'ত আজিলৈ বাই বাই কৈ দিয়া এইফালে কেমেৰা ফালে চাই বাই বাই কৈ দিয়া